নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ ওৰিয়ামঘাট মধুপুৰ অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড় প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ লক্ষ্য ইউপিএছচি আছুৰ বিশেষ প্ৰকল্প প্ৰত্যাখ্যান অসমৰ ৰাজ্যহাটৰ মাৰণাস্ত্ৰ তুলি দিয়াটো দুৰ্ভাগ্যজনক আখ্যা দেৱব্ৰত শইকীয়াৰ এতিয়া আহিছো বিতং বাতৰিলৈ গোলাঘাটৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত বিদ্যাপুৰ খেলপথাৰত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ আৰু ওৰিয়ামঘাটৰ পৰা পোনে পোনে ৰাওনা হয় মধুপুৰলৈ উচ্ছেদ চলিবলগীয়া মধুপুৰ অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে বহুকেইটা মন্তব্য আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে গতিকে আমাৰ চেষ্টা থাকিব এটা এটাকৈ যাতে আমি কামবোৰ সুকালো মানে খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰোঁ আবেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকোঁ কোনোবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক ক'তো যাব নোৱাৰে সেইকাৰণে আমি আইন আদালত অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা এই সকলোবিলাক লৈ পেলাই এটা এটাকৈ আমি স্পটত গৈ আছোঁ আৰু য'ত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত আমি তেনেকৈ এটা এটাকৈ কৰি গৈ আছোঁ আৰু মই ভাবোঁ যে গোটেই অসমতে ইয়াৰ পিছতো 2-3 জেগাত হ'ব তাত কাম চলি আছে গতিকে সেই ধৰণে এটা এটাকৈ আমাৰ বন বিভাগকৈ ফৰেষ্ট ভিজিআৰ পিজিআৰ সত্ৰৰ মাটি নামঘৰৰ মাটি এইখিনি আমি লাহে লাহে উদ্ধাৰ কৰি থাকিম আপোনালোকে দেখা পাইছে যে এই সমগ্ৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেচিকেলি এখন ক'বলৈ গ'লে এটা অৰ্থনৈতিকভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিওঁ 2 বিঘা মাটি দিওঁ কিন্তু ইয়াত একোগৰাকী পৰিয়ালে 300 বিঘা 400 বিঘা 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে স্বাভাৱিকভাৱে মই ভাবোঁ যে ইয়াৰ পৰা মানুহখিনি আঁতৰি গৈছে প্ৰায় 70% মানুহ আৰু মানুহখিনিও মই ভাবোঁ যে অহা 2-3 দিনত আঁতৰি যাব তাৰপিছত জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কৰিব পাৰিব নীতি নিয়মৰ ভিতৰত বিভিন্ন ধৰণৰ মূল্যৱান গছ যিখিনিয়ে আমাক বহুতখিনি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিব সেই ধৰণৰ কাম আমাৰ স্থানীয় ৰাইজসকলে ইয়াত কৰিব পাৰিব বন বিভাগে কৰিব পাৰিব আৰু এটা নিয়ম নীতি পৰিসীমাৰ মাজত থাকি কামবিলাক কৰিব পাৰিব আজি পুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰী সচিবালয় চৌহদত প্ৰস্তাৱিত মুখ্য সচিব অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয় মন্ত্ৰীসকলৰ কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে এই সমগ্ৰ প্ৰকল্পটো মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগতে ৰাজ্যৰ খৰাং পৰিস্থিতিৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নজৰ ৰখাৰ কথা কোৱাৰ উপৰিও যদি বৰষুণ নহয় তেতিয়াহ'লে আনুষ্ঠানিকভাৱে খৰাং বতৰ বুলি ঘোষণা কৰিব বুলিও মন্তব্য কৰে বন্ধু বান্ধৱীসকল আজি যোৱাকালি দিনটোত আমি ডিব্ৰুগড়ৰ বাবে কেইবাটাও আঁচনিৰ শুভ আৰম্ভণি কৰিছিলোঁ আৰু সেই ধাৰাকে অব্যাহত ৰাখি আজি ৰাতিপুৱা আমি আৰু এটা নতুন কাম ডিব্ৰুগড়ত আৰম্ভ কৰিছোঁ সেয়া হৈছে প্ৰায় 60 কোটি টকা ব্যয়েৰে আমি পুৰণা জলসম্পদ বিভাগৰ এই কমপ্লেক্সত এটা 360 গৰাকী মানুহ বহি সভা কৰিব পৰাকৈ এটা অডিটৰিয়াম
আৰু 150 মানুহ বহি কাম কৰিব পৰাকৈ এটা কনফাৰেন্স ৰুম 20 জন মন্ত্ৰী বহিব পৰা 20 জন মন্ত্ৰীৰ চেম্বাৰ 10 জন মন্ত্ৰী থাকিব পৰা এটা কোঠাৰ আবাস আৰু মুখ্য সচিবকে ধৰি 5 জন জ্যেষ্ঠ বিষয়া একেলগে বহি কাম কৰিব পৰাৰ ব্যৱস্থা আৰু তাৰ লগত আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া বহিব পৰাৰ ব্যৱস্থাকে ধৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোত আমি কেইবাটাও নতুন ব্যৱস্থা সংযোজন কৰাৰ এখন আঁচনি আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই ভাবোঁ যে এবছৰৰ ভিতৰত এই আঁচনিখিনিৰ কাম সম্পূৰ্ণ হ'ব। অহা 2 মাহৰ ভিতৰত আমি ডিব্ৰুগড়ত বিধানসভাৰ নিৰ্মাণৰ কামো হাতত ল'ম। তাৰ প্ৰস্তুতি এতিয়া পূৰ্ণ পৰ্যায়ত আছে আৰু বিধানসভাৰ লগতে 1000 মানুহ বহিব পৰাকৈ এটা আটকধুনীয়া অডিটৰিয়ামো আমি নিৰ্মাণ কৰিম। বিধায়কৰ আৱাস আদিও আমি নিৰ্মাণ কৰিম। এই প্ৰকল্পটো আমি অহা 2 মাহত কাম আৰম্ভ কৰিব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ। ডিব্ৰুগড়ত অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ সকলো প্ৰকাৰৰ সুবিধা যাতে আমি কৰিব পাৰোঁ তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি 60 কোটি টকাৰে এই মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত মন্ত্ৰীসভাৰ ব্যৱস্থা মুখ্য সচিবৰ ব্যৱস্থা দিও আমি আজিৰ পৰা নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিম। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। খৰাং পৰিস্থিতিৰ সন্দৰ্ভত আমি নজৰ ৰাখি আছোঁ আৰু সাধাৰণতে আমাৰ অসমত আগষ্ট মাহলৈকে আমি কঠীয়া পাৰিব পাৰোঁ। বিনা 11 বুলি আমাৰ এটা ভেৰাইটি আছে যি 3 মাহত ধান উৎপাদন হ'ব পাৰে। সেইবাবে আমি পৰিস্থিতিটো অকণমান নজৰত ৰাখিছোঁ আৰু যদি আমি বৰষুণ নাপাওঁ তেতিয়াহ'লে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব আৰু তাৰ ব্যৱস্থাও আমি ইতিমধ্যে প্ৰস্তুতি কৰি ৰাখিছোঁ। খৰাং ঘোষণা হ'লে PM ফচল বীমা যোজনা আৰু আমাৰ যাক ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড এই দুইটাৰ পৰা আমি ৰাজ্যৰ কৃষকসকলক সহায় কৰিব পাৰিম। গতিকে তাৰ ব্যৱস্থা আমি ইতিমধ্যে সাজু কৰি ৰাখিছোঁ। আজি মই গুৱাহাটীলৈ উভতি যাম। যাওঁতে উৰিয়াম ঘাটত অকণমান সময় ৰখি হয়তো মই অঞ্চলটো এবাৰ পৰিভ্ৰমণ কৰিম। লক্ষ্য UPSC আছুৰ বিশেষ প্ৰকল্প প্ৰত্যাখ্যা। UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ উত্তৰ পূৰ্বৰ 50 গৰাকী ছাত্ৰ ছাত্ৰীক দিল্লীলৈ কোচিঙৰ বাবে প্ৰেৰণ কৰিব আছুৱে আৰু প্ৰত্যেকজনকে 50,000 টকাকৈ জলপানিও প্ৰদান কৰিব আছুৱে। এই কথা ঘোষণা কৰি আছুৰ সভাপতি উৎপল শৰ্মাই অসমৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যাশা শীৰ্ষক এক প্ৰকল্প গ্ৰহণ কৰিছিল আৰু এই প্ৰকল্পৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক সবিশেষ জনাইছো। এই প্ৰকল্পৰ অধীনত অসমৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰিলিমছ উত্তীৰ্ণ যিসকল অসম সন্তান আছে তেখেতসকলৰ মেইনছ পৰীক্ষাৰ কাৰণে মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ কাৰণে সহায় কৰিবলৈ এক বিশেষ জলপানি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আমি ঘোষণা কৰিছিলো যে 25 গৰাকী তেনেকুৱা যুৱক যুৱতীক আমি সহায় কৰিম বুলি, কিন্তু প্ৰথম বৰ্ষত 9 গৰাকীয়ে আবেদন জনাইছে আৰু সেই 9 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক তেওঁলোকৰ মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে 50,000 টকাকৈ জলপানি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো। সেই কথা আপোনালোকক ইতিমধ্যে আমি জনাইছো। তাৰ সমান্তৰালভাৱে এই প্ৰত্যাশা প্ৰকল্পৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ আমি অসমৰ পৰা নিৰ্বাচিত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ বাবে পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমৰ পৰা 26 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে প্ৰতিখন ৰাজ্যৰ পৰা 2 গৰাকীকৈ নিৰ্বাচন কৰি মুঠ 14 গৰাকী অৰ্থাৎ অসমৰ 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ 14 গৰাকী মিলি 40 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক
পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো। দিল্লীৰ নিৰ্বাচিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত তেখেতসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ আগবঢ়োৱা হ'ব আৰু এই গোটেই প্ৰক্ৰিয়াটো ছাত্ৰ সন্থাই আৰম্ভ কৰিবলৈ বিচাৰিছো। তাৰ কাৰণে এক বিশেষ বাছনি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। বাছনিৰ এটা প্ৰক্ৰিয়া থাকিব। অহা কাইলৈ অৰ্থাৎ 26 জুলাইৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাত আমি প্ৰপত্ৰ মুকলি কৰি দিম। এই প্ৰপত্ৰ পূৰণ কৰি ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে যিসকল দিল্লীত প্ৰশিক্ষণৰ বাবে যাবলৈ ইচ্ছুক তেখেতসকলে আবেদন কৰিব পাৰিব। আবেদনৰ শেষ তাৰিখ 4 আগষ্ট পৰ্যন্ত থাকিব, অৰ্থাৎ 4 আগষ্ট পৰ্যন্ত আবেদন প্ৰক্ৰিয়া মুকলি হৈ থাকিব আৰু 10 আগষ্ট তাৰিখে এক লিখিত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে দিল্লীত প্ৰশিক্ষণৰ বাবে আবেদন কৰিব 4 আগষ্ট তাৰিখলৈকে তেখেতসকলে আবেদন কৰিব পাৰিব আৰু 10 আগষ্টত তেখেতসকল এটি লিখিত বাছনি পৰীক্ষাত বহিব লাগিব। এই বাছনি পৰীক্ষা গুৱাহাটীস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব আৰু লিখিত বাছনি পৰীক্ষাৰ পিছত এক মৌখিক পৰীক্ষাও অনুষ্ঠিত হ'ব। মৌখিক পৰীক্ষাৰ তাৰিখ আমি পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে ছাত্ৰ সন্থাৰ এই গোটেই প্ৰকল্পটোৰ লক্ষ্যই হৈছে অসমৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰা আৰু অসমৰ পৰা যাতে অধিক হাৰত প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অংশগ্ৰহণ কৰে, সেই এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। বিহাৰৰ পৰা এটা বছৰত 44,000 পৰ্যন্ত ছাত্ৰ ছাত্ৰীয়ে লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰিলিমছত অৱতীৰ্ণ হয়। অসমত সেই সংখ্যা খুবেই ডাঙৰ। তামিলনাডুৰ পৰা 25,000 পৰ্যন্ত প্ৰিলিমছত অৱতীৰ্ণ হয় আৰু তাৰ ফলস্বৰূপে তেওঁলোকে 50 গৰাকীতকৈ অধিক তেওঁলোকে প্ৰতি বৰ্ষতে অসামৰিক সেৱাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী যুৱক যুৱতী পাবলৈ সক্ষম হয়। কিন্তু অসমত আমি 10টাৰ সংখ্যাও অতিক্ৰম কৰিব পৰা নাই আৰু সেয়েহে প্ৰক্ৰিয়া আৰু অৰ্থনৈতিক বাধা যাতে ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ পথত হেঙাৰ হ'ব নোৱাৰে সেই উদ্দেশ্যৰে ছাত্ৰ সন্থাই গোটেই প্ৰক্ৰিয়াটো আমি প্ৰকল্পটো হাতত লৈছো। যিসকল ছাত্ৰ ছাত্ৰী দিল্লীত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হ'ব সেই নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলৰ দিল্লীত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নামভৰ্তিৰ মাচুল আৰু প্ৰশিক্ষণৰ সম্পূৰ্ণ মাচুল সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিব। তাৰ সমান্তৰালভাৱে সেই ছাত্ৰ ছাত্ৰীসকল দিল্লীত থকা অৱস্থাত তেওঁলোকে মাহিলী এক জলপানীও লাভ কৰিবলৈ সক্ষম হ'ব। আমি কাইলৈৰ পৰা অৰ্থাৎ 26 জুলাইৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো মুকলি কৰি দিছো। 4 আগষ্ট পৰ্যন্ত এই প্ৰক্ৰিয়া অব্যাহত থাকিব। 10 আগষ্টত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰ আগত 4 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত এডমিট কাৰ্ড প্ৰদান কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক। আমি সকলোকে অনুৰোধ জনাইছো যিসকলৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ইচ্ছা আছে, যিসকলে অসামৰিক সেৱাক জীৱনৰ লক্ষ্য হিচাপে বাছি ল'ব বিচাৰিছে আৰু যিসকলৰ মনত নিষ্ঠা আছে যে আমি সঁচা অৰ্থত এক প্ৰয়াস কৰি চাব বিচাৰো তেখেতসকলে আবেদন কৰক। সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলক দিল্লীত প্ৰশিক্ষণৰ সুব্যৱস্থা আমি কৰি দিম। দিল্লীৰ খুব প্ৰতিষ্ঠিত নিৰ্বাচিত প্ৰতিষ্ঠানত তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ সবিশেষ সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাৰ সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ সামাজিক মাধ্যমৰ যিসমূহ পেজ আছে তাত উপলব্ধ হ'ব। তাৰ সমান্তৰালভাৱে অসমৰ নিৰ্বাচিত বাতৰি কাকতৰ বিজ্ঞাপন হিচাপেও এই গোটেই প্ৰক্ৰিয়াটোৰ সবিশেষ প্ৰকাশ পাব। আপোনালোকৰ মাধ্যমেৰে অসমৰ নতুন চাম যুৱক যুৱতী ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাইছো, আহ্বান জনাইছো যে আপোনালোকে নিষ্ঠা সহকাৰে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক আৰু অসমৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হোৱা এই গোটেই প্ৰক্ৰিয়াটোত এই গোটেই আন্দোলনটোত আপোনালোকে খুব নিষ্ঠাৰে সৈতে যোগ দিয়ক তাকেই সকলোলৈকে আহ্বান জনাইছো। এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক অলক বুঢ়াগোহাঁই ছাৰ, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া শ্ৰী সুভাষ দাস ছাৰ, তাৰ সমান্তৰালভাৱে অৱসৰপ্ৰাপ্ত IAS বিষয়া হিমাংশু শেখৰ দাস ডাঙৰীয়া, ভাৰতীয় ৰেল সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰী ৰবীন কলিতা ডাঙৰীয়া,
আৰু বৰ্তমান তথা প্ৰাক্তন একাংশ অসামৰিক সেৱাৰ বিষয়াৰ পৰামৰ্শ লৈ সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি আছো আৰু এই গোটেই যাত্ৰাত সফলতা কামনা কৰি অসমবাসী ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ আমি কামনা কৰিছো। ধন্যবাদ। অসমৰ জনসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দিয়াটো দুৰ্ভাগ্যজনক আখ্যা বিৰোধিতা দলপতি দেৱব্ৰত শইকীয়াৰ। অসমৰ কাষতে থকা অৰুণাচল প্ৰদেশে চীন দেশৰ সীমাত আছে যদিও তাতো জনসাধাৰণক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা নাই। এই সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত আজি কৈছে যে তেওঁ অসমৰ পৰিস্থিতিটো বিস্ফোৰক হৈ থকাটো মনোকামনা কৰে। এয়া এজন মুখ্যমন্ত্ৰীৰ মনোবাঞ্ছা কেনেকৈ হ'ব পাৰে? অসমৰ এখেতেই প্ৰথম মুখ্যমন্ত্ৰী যিজনে অসমক বিস্ফোৰিত কৰাৰ কথা চিন্তন কৰে। তেখেতৰ কথাৰ পৰা আৰু এটা কথা প্ৰমাণ হয় যে বিজেপি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰিস্থিতি বিস্ফোৰক কৰিবলৈ কাম কৰি আছে আৰু তাৰ বাবে সাম্প্ৰদায়িক জিঘাংসা বৃদ্ধিত উদগনি দিছে। বদন বৰফুকনেও আনকি ক্ষমতাৰ লালসাতহে মানসেনা আনিছিল, অসম ধ্বংস কৰিবলৈ নহয়। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে শাসনত থকাৰ পিছতো অসমৰ পৰিস্থিতিৰ বিস্ফোৰণ কৰিবলৈহে কাম কৰিছে। আজি বদন বৰফুকন যদি বাচি থাকিলেহেঁতেন তেন্তে তেওঁকহে ওলোটাই হিমন্ত বিশ্ব শৰ্মা বুলি মতা গ'লহেঁতেন। শৰ্মা ডাঙৰীয়াৰ এনে নিজ মনোবৃত্তিক অন্তৰৰ নিভৃত কোণৰ পৰা মই ধিক্কাৰ দিছোঁ। দ্বিতীয়তে আমাৰ অসমখন যদি আপুনি দুৰ্বল বুলি ভাবিছে তেন্তে আপুনি ভুল ভাবিছে। মুখ্যমন্ত্ৰী মহোদয়, এইখন অসমৰ মানুহে মোগলক খেদিছিল, ইংৰাজক খেদিছিল আৰু এইখন অসমে মানৰ আক্ৰমণৰ পিছতো নিজৰ সভ্যতা সংস্কৃতি অটুট ৰাখিছে। গতিকে অসমীয়াই কেনেকৈ জীয়াই থাকিব লাগে সেয়া বিজেপিয়ে শিকোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু অসমক হিন্দী বলয়ৰ অন্তৰ্ভুক্ত কৰিবলৈ যি ধৰণেৰে প্ৰাণে প্ৰাণে বিজেপিয়ে চেষ্টা কৰিছে তাৰ পৰাহে প্ৰথমে অসমক আমি বচাব লাগিব। আজি শংকৰ মাধৱৰ দেশ অসমে মাৰণাস্ত্ৰ হাতত ল'ব। ৰাজ্য চৰকাৰৰ উদ্দেশ্য যদি শান্তি স্থাপন কৰা নে তেওঁলোকৰ উদ্দেশ্য যুৱচামক হিংসাৰ পাঠ শিকোৱা। আজি অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ যাৰ সীমা চীন দেশৰ লগত আছে তাতো মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ঘূৰাই লোৱা হৈছে। কিন্তু আমাৰ অসমত বিজেপিয়ে বিচাৰিছে ধ্বংসকাৰ্য, অশান্তি, বিস্ফোৰণ। আৰু এইবাবেই মুখ্যমন্ত্ৰীয়ে এছাম মানুহক মাৰণাস্ত্ৰ দিয়াৰ কথা কৈছে। আপুনি নিশ্চয় জানে যে অসমীয়াৰ সংখ্যা এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। গতিকে এনেকুৱা উচতনিমূলক ভাষ্য দিয়াৰ পৰা বিৰত থাকক। অসমীয়া, অসমক ভালপোৱা সকলোৱে। অসম চৰকাৰে তাৰ ডেফিনেশ্যন বেলেগে ৰাজনৈতিক স্বাৰ্থত দি অসমক থানবান কৰা উচিত নহয়। অসমৰ ৰাইজে অসমৰ শান্তি বহুত কষ্টৰ মূৰত ঘূৰাই পাইছে। আপুনি মৌলিক প্ৰয়োজনখিনি আগতে পোৱাৰ ব্যৱস্থা কৰি দিয়ক। আজি মানুহে খোৱা পানী এটুপি, পথাৰত মানুহে খেতিৰ বাবে পানীৰ বাবে হাহাকাৰ কৰি আছে। অসমৰ মানুহক আগতে খাদ্য, বস্ত্ৰ আৰু সংস্থাপনৰ সমস্যাৰ পৰা সুৰক্ষিত কৰক। NRCখন সম্পূৰ্ণ কৰক। ৰিজেকশ্যন শ্লিপ যিসকলৰ নাম NRCত উঠা নাই তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰক। মনত ৰাখিব, মাৰণাস্ত্ৰই মৃত্যু আনিব পাৰিব, শান্তি আনিব নোৱাৰে। DB নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব DB নিউজ।